8,000 আপোনালোকে নিজৰ মতে খৰচ কৰিব। এই 8,000 আমি চেকিং কৰিব নাহো, এই 8,000 আপোনালোকক দি দিছো, এইটো আপোনালোকে নিজৰ মতে খৰচ কৰিব। ভাল হ'ব নে বেয়া হ'ব? যোনে যোনে ভাবে ভাল হ'ব বুলি অলপ ডাঙৰ কৰি কওক। আৰু 20 তাৰিখৰ আগতে বাকী 2,000ও জলদি জলদি নাম সোমাই লওক, যাতে তেওঁলোকেও পাব পাৰে 8,000টো, হয়নে নহয়? এতিয়া আপোনালোকে চাওক, লাখপতি বাইদেউ হোৱাৰো সুযোগ দিছো, লগতে বিহু খোৱাৰো ব্যৱস্থা কৰি দিছো। দুইটা কাম কৰি দিলো না নিদিলো? লগতে মোদী ডাঙৰীয়াই আমাক কি দিলে? বিনা পইচাত চাউল দিলে। আমি আপোনালোকক কি দিলো? যোৱা মাহত 117 টকাত আমি 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ দিলো। কোনোবা মহিলাই মোক এখন মিটিঙত কলে যে মামা 117 নহয় ন 120 টকা লৈলে, 3 টকাটো ঘূৰাই নিদিয়ে। ঠিক কৈছো নে মই? সেইকাৰণে এই মাহত আমি কি কৰি দিলো? খুচুৰা ঘূৰাব নালাগে, 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি, 1 কেজি নিমখ। চেনিটো ভাল নে বেয়া? দালিখিনি ভাল নে বেয়া? নিমখখিনি ভাল নে বেয়া? এতিয়া অহাবাৰ আপোনালোকে বিজেপি চৰকাৰক জিকাই দিয়ক, চৰকাৰ বিজেপি আহি যাওক, দালি চেনি নিমখ বিনা পইচাতে ঘৰত পাই যাব। ভাল হ'ব নে বেয়া হ'ব? তাৰ মানে আপোনালোকৰ ঘৰৰ কিমান দায়িত্ব আমি ললো হিচাপ কৰক। 10,000 টকা লাখপতি বাইদেউ হ'ব, 8,000 টকা বিহু খাব, বিনামূলীয়া চাউল, 100 টকাত দালি নিমখ আৰু চেনি, ল'ৰা ছোৱালীৰ এডমিশ্যন বিনামূলীয়া, ছোৱালীৰ পঢ়াৰ বাবে মাহেকত টকা, আৰু 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাইও পঢ়িবৰ কাৰণে মাহত টকা পাব। তাৰমানে আপোনালোকৰ চিন্তা নোহোৱা হৈ গ'ল নে নাই? এতিয়া আগতে যেতিয়া আমি সৰু আছিলো, ঘৰত কোনোবা গেষ্ট আহে, মায়ে বাতিটোলৈ ওচৰৰ মানুহৰ ঘৰত যায়, কিয়? চেনি নাই। এতিয়া আপোনালোকে কষ্ট কৰিব নালাগে, অন্ততঃ 1 কেজি চেনি চৰকাৰৰ পৰা পাবই। দালি চাউল গেলামাল দোকানৰ পৰা বাকী আনিলে পইচা ঘূৰাই দিয়া নাই, কুট কাট কাট কৰি থাকে। এতিয়া দৰকাৰ নাই, বিনা পইচাতে পাই গ'ল। ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে আগত টকা ধাৰ ল'ব লাগে, সুতত টকা ল'ব লাগে, সেইবিলাকো কৰিব নালাগে। বিজেপি চৰকাৰে আপোনালোকে আমাক ভোট দিলে, আমি আপোনালোকৰ মূৰৰ পৰা চিন্তা কমাই দিলো। এতিয়া কিছুমান মানুহে কয় যে কংগ্ৰেছক ভোট দিম। আৰে বাবা, কংগ্ৰেছক কিয় ভোট দিবি? বোলে কিয় ভোট দিও নাজানো, আৰু দিম। আৰু তেতিয়া মই মহিলাসকলক সোধো যে কংগ্ৰেছৰ দিনত ইয়াত অৰুণোদয় পোৱা কোন কোন মহিলা আছে? হাত দাঙকচোন। কংগ্ৰেছৰ দিনত মই বেয়া নাপাওঁ, পোৱাটোতো পোৱাই। গতিকে কংগ্ৰেছৰ দিনত কোনে কোনে অৰুণোদয় পাইছিলে? হাত দাঙক। একদম সঁচা কথা কব, কোনে কোনে পাইছিলে? কোনে কোনে পোৱা নাছিলে? হাত দাঙক। কোনে কোনে কংগ্ৰেছৰ দিনত অৰুণোদয় পোৱা নাছিলে? তেওঁলোকে হাত দাঙক। আৰে কোনেও পোৱা নাছিলে? লাখপতি বাইদেউ 10,000 টকা কোনোবাই পাইছিলে নেকি? ডাঙৰ কৰি কব, মোৰ কাণখন অলপমান কম শুনি আছো। কোনোবাই পাইছিলে নেকি? বিনামূলীয়াকৈ চাউল পাইছিলে নেকি? 100 টকাত দালি নিমখ চেনি পাইছিলে নেকি? ল'ৰা ছোৱালীয়ে পঢ়িবৰ কাৰণে মাহত টকা পাইছিলে নেকি? কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? মনত পেলক। 10 বছৰ হৈ গ'ল নহয়, অলপ মনত পৰিব কষ্ট হয়। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? লুঙি। কংগ্ৰেছৰ দিনত আমি কি পাইছিলো? ধুতি, কম্বল, সূতা। এতিয়া আমি কি পাওঁ? মাহত অৰুণোদয় পাওঁ। ল'ৰা ছোৱালীয়ে মাহত পঢ়িবৰ কাৰণে টকা পায়। আৰু আজি ল'ৰা ছোৱালী চৰকাৰী চাকৰি পায়, কাকো 1 টকাও ঘোষ দিব নালাগে। দুখীয়াৰ পৰা দুখীয়া মানুহে আজি চৰকাৰী চাকৰি পায়। কিমানটা পৰিয়ালে পালে? 1.5 লাখ। 1.5 লাখ দুখীয়া মানুহৰ ল'ৰা ছোৱালী আজি
কাকো 1 টকা নিদিয়াকৈ চাকৰি পাইছে। এতিয়া ল'ৰা ছোৱালী আমাক সোধে যে মামা কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব, স্কুল প্ৰাদেশিকৰণ কেতিয়া হ'ব। আজি মানুহৰ মনত আশাৰ বন্তি জ্বলিছে যে আমাৰ অসমখন আগুৱাই গৈছে, মুখ্যমন্ত্ৰী আমাক দিব পাৰিব আৰু আমি কাকো 1 টকা দিব নালাগে, মামাৰ দিনত আমি পঢ়া শুনা কৰি চাকৰি পাম। নেকি? কোনে কোনে পাৰিব হাত ডাঙক। তেতিয়াহ'লে অলপ ডাঙৰ কৰি কওক, আপোনালোকে পাৰিবনে নোৱাৰে? পাৰিবনে নোৱাৰে? পাৰিব। আৰু এই আঁচনিখন আমি কিয় কৰিছো? যাতে আপোনালোকো লাখপতি বাইদেউ হ'ব পাৰে। আমি কেনেকে লাখপতি বাইদেউ হ'ম? প্ৰথমতে আজি আমি 10,000 টকাৰ চেক ল'ম। নে নললেও হ'ব? আজি নললেও হ'ব নেকি বাইদেউহত? লাগিব নে নালাগিব? আজি এতিয়া 10,000 টকাৰ চেকখন লৈ গৈ বেংকত জমা দিম আৰু এই টকাটো আমি কেনেকে ব্যৱহাৰ কৰিম? প্ৰথম আমি টকাটো ললো, গ্ৰুপৰ সদস্যসকল লগ লাগিলো, টকাটো গোটৰ একাউণ্টত দিলো। যাক যেনেকে দৰকাৰ গোটৰ পৰা টকা ধাৰ ললো আৰু আমি ব্যৱসায় কৰিলো। 2, কিছুমানে গোটত দিব, কিছুমানে ভাবিব যে আমি গোটত নিদিওঁ, কোনো কথা নাই। আমি কি কৰিম? নিজে টকাটো ব্যৱহাৰ কৰিম। হাঁহ কুকুৰা, ছাগলী, তাঁতশাল, মৌ-মাখি, সৰু দোকান, সূতা কিনিলো, নিজৰ ঘৰৰ ফিচাৰীৰ বাবে মাছ কিনিলো। আমি ধুনীয়া কৰি 10,000 টকাটোৰ ব্যৱহাৰ কৰিলো। 3 নম্বৰত কিছুমান মহিলাই ভাবিব যে মই নিজে কৰিম, টকাটো যদি আকৌ ব্যৱহাৰ নহয়, বেয়া হৈ যায়, তেতিয়া আমি কি কৰিম? আমাৰ ঘৰৰ মানুহজনৰ যি ব্যৱসায় আছে তাতে আমি এই 10,000 টকাটো লগাই দিম। ঘৰৰ দোকান আছে, ৰিক্সা ভাড়াত চলাই ৰিক্সা এখন কিনি ল'ম। পাইকাৰী ব্যৱসায় কৰে, ব্যৱসায়ত 10,000 টকা দিম। 2টা গৰু আছে, আৰু এটা কিনি দিম। আমি ঘৰৰ মানুহজনৰ ব্যৱসায়টো টকাটো আমি খৰচ কৰিব পাৰো। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত যাম, একেবাৰে ঘৰতে গৈ পাম আৰু ঘৰত গৈ আমি আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো ক'ত খৰচ কৰিলে? গোটত দিলে, নিজে কিবা কৰিলে, নে মানুহজনৰ লগত কিবা কৰিলে? বোলে নহয় নহয়, গৈ থাকোতে ঘৰত মোবাইলে নাছিল, মোবাইল এটা কিনি ললো। কিছুমানে ক'ব যে বিহু আহিয়ে গ'ল, কাপোৰ কিনি ললো নহয়। কিছুমানে ক'ব গেলামাল দোকানত বাকী আছিলে, বাকী মাৰি দিলো। ঠিক আছে বাইদেউ, চাহ একাপে খোৱাওক, আৰু চাহ একাপ খাই ওলাই আহিলো। তাৰপিছত আৰু এঘৰ বাইদেউৰ ঘৰত গলো। বাইদেউ কি কৰিলে টকাটো? বোলে আমি গোটত দিলো, গোটৰ ব্যৱসায় চলি আছে। বোলে আমি নিজে, মই এই গাই গৰুটো কিনিলো, ফিচাৰীত মাছ দিলো, শালত সূতা কিনিলো। বঢ়িয়া। কিছুমানে ক'ব যে নহয়, ঘৰৰ দোকানখনত টকাটো লগালো, মানুহজনক ৰিক্সা এখন কিনি দিলো, বা আমাৰ ঘৰৰ যিখন দোকান আছিল, দোকানৰ কাৰণে বস্তু কিনিলো। পৰীক্ষাত পাছ। যিসকলে পৰীক্ষাত পাছ কৰিব তেওঁলোকক আমি আকৌ ইয়ালৈকে মাতিম আৰু 6 মাহ পিছত এই গোটেই পৰ্যালোচনা হৈ যোৱাৰ পিছত দ্বিতীয় কিস্তি আপোনালোকক 25,000 টকাকৈ আমি ইয়াতে দিম। কাক কাক লাগিব 25,000? নালাগে? কোন কোন আছে মোক কওকচোন। লাগিব? ঠিক আছে। 25,000 টকা আমি ললো। লোৱাৰ পিছত তৃতীয় বছৰ, প্ৰথম বছৰ 10,000 পালো, দ্বিতীয় বছৰ 25 পালো, তৃতীয় বছৰ আমি আপোনালোকক সুধিম যে বাইদেউ 25,000ও পালে, 35,000 হ'ল, বোলে এতিয়া মোৰ ব্যৱসায়টো ডাঙৰ হ'ল,
এতিয়া মই দেখুৱাব পৰা হলো গৰু আছে মাছ দিলো দোকান ডাঙৰ হল তৃতীয় বছৰ আমি আপোনালোকক আকৌ মাতিম আৰু তৃতীয় বছৰত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিম মই দেখিছো 50,000 লাগা মহিলা ইয়াত কম আছে 10,000 লগা আছে ৰাতিপুৱা 5টাতে আহিছে 25,000 লগাও আছে কিন্তু 50,000 লোৱা মহিলা কম আছে অলপ লাগা কিমান আছে 50,000 বঢ়িয়া এতিয়া 10 পালো 25